এই কুৱেশ্যনটো যোৱাবাৰ আহিছে আপোনালোকে চাব পাৰে এইটো কুৱেশ্যন হয় এইটো কুৱেশ্যন ঠিক আছে দ্য ফ্ৰেকশ্যনেল ফৰ্ম অফ দ্য ৰেকাৰিং নাম্বাৰ এইটো তো এই যোনটো পইণ্ট ইয়াত যোনটো নাম্বাৰটো দিয়া আছে সেই নাম্বাৰটোক আমি ভগ্নাংশলৈ লৈ যাব লাগে একেবাৰে ইজি হয় আমি ইয়াৰো দুই তিনিটা আমি মানে কি হয় এইটো ক্লাছ 10 পৰা আহিছে বুজি পাইছেনে ইয়াৰো আমি দুই তিনিটা কুৱেশ্যন কৰি দিলে আমাৰ কনসেপ্ট ইয়াৰ ওপৰত আমি বুজি পাই যাম মেথডটো বুজি পাই যাম সো 5.12 ডট 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 2 কি বুঝায় 12 কোড ডট ডট 2 হারা 12 আহি আছে সেম নাম্বার আহি আছে বুঝি পাইছা এখানে এক পৌনপৌনিক নাম্বার বুলি কয় সেম নাম্বার ডট 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 2 সেম নাম্বার আহি আছে বুঝায় আর এই 5.12 আর অলরেডি আমি গম আগত কৈছো হয় না পরিমেয় অপরিমেয় সংখ্যাত কোনবিলাক পরিমেয় সংখ্যা বুলি কয় যোনবিলাক দশমিকত থাকে দশমিকত থকা কোনবিলাক সংখ্যা পরিমেয় যোনবিলাক সেম নাম্বার দশমিকৰ পিছত সেম নাম্বার যদি ৰিপিট মানে হয় না হেবিলাক পরিমেয় সংখ্যা বুলি কয় কাৰণ হেবিলাকক p/q আকাৰত ভগ্নাংশত প্ৰকাশ কৰিব পাৰি বা লিখিব পাৰি তো এইটো এটা পৌনপৌনিক দশমিক নাম্বার হয় দশমিকৰ পিছত সেম নাম্বার ৰিপিট মাৰি আছে আৰু এইটো ভগ্নাংশ এইটো নাম্বাৰটোক আমি ভগ্নাংশলৈ লৈ যাব পাৰো মানে ঠিক আছে কেনে কৈছোৱা এটা প্ৰথম এই নাম্বাৰটো আমি ধৰি লও লেট ধৰা হল লেট এইটো মানে কি 5.12 এইটো মানে আমি x ধৰি লৈছো ঠিক আছে x বুলি ধৰি লৈছো ঠিক আছে প্ৰথম আমি x ধৰিব লাগিব এতিয়া ইয়াত চোৱা ইয়াত নেক্সট স্টেপটো কি হ'ব ইয়াত কেইটা সংখ্যা ৰিপিট মাৰি আছে কেইটা সংখ্যা ৰিপিট মাৰি আছে মানে দুটা ডিজিট ৰিপিট মাৰিছে হয় না 1 2 1 2 1 2 দুটা ডিজিট ৰিপিট মাৰি আছে কেতিয়াবা তিনটা ডিজিটো ৰিপিট মাৰিব পাৰে কেতিয়াবা এটা ডিজিটো ৰিপিট মাৰিব পাৰে এতিয়া চোৱা প্ৰথমে ইয়াৰ মানে ইয়াৰ ইকুৱেল টু আমি x ধৰিব লাগিব নেক্সট স্টেপটো আমি চাব লাগিব কেইটা ডিজিট ৰিপিট মাৰি আছে দুটা ডিজিট ৰিপিট মাৰি আছে হেগানে দুটা শূন্য লগা এখৰে দুইটা লগতে পূৰণ কৰিব লাগিব x ৰ লগতে পূৰণ কৰিব লাগিব আৰু ইয়াৰ লগতে পূৰণ কৰিব লাগিব বুজি পালা এতিয়া দুইটা ডিজিট মাৰি আছে না তো দুটা শূন্য লগা এখৰে পূৰণ কৰিব লাগিব দুই সাইডে কেতিয়াবা যদি অকল এটা ডিজিট অকল সাপোজ 5555 দশমিকৰ পিছত অনলি এটাই ডিজিট যদি মাৰি আছে তেতিয়া দহেৰে পূৰণ কৰিব লাগিব বুজি পালা কেতিয়াবা তিনটা ডিজিট যদি ৰিপিট মাৰে তো তিনটা হাজাৰৰে পূৰণ কৰিব লাগিব বুজি পালা সেম এতিয়া ইয়াৰ পিছত এটো 100 * x কি হ'ব 100x হ'ব দুটা লগ লাগি যায় এতিয়া 100 এৰে এই দশমিক লগা সংখ্যাৰ লগত পূৰণ কৰিলে কি হ'ব গম পাইছানে এই কেটা শূন্য আছে দুটা শূন্য আছে না তো এই দশমিকটো বেক সাইডে যাব এই দশমিকটো এটো সাইডে যাব খালি কিমানটা ডিজিট পিছফালে যাব কেটা শূন্য আছে দুটা আছে না তো দুটা ডিজিট বেক যাব মানে ই এক জাম দুই জাম মাৰি কিনে ইয়াত আহি যাব মানে দশমিকটো বুজি পালা নে কি বুলি কলো মানে কোড আহি যাব এইটো 12 ইয়াত আহিব মানে এইটো যেতিয়া এইটো পূৰণ কৰিব তুমি পূৰণ কৰি চাব পাৰা সদায় দুটা শূন্যৰ কাৰণে দুটা জাম মাৰিব 2 ডিজিট জাম মাৰিব বেক সাইডে বুজি পাইছা তো এইটো 5.12 হৈ যাব দশমিকটো ইয়াত আহিব বুজি পালা নে নাই ঠিক আছে বুজি পালা দিয়া তাৰ পিছত দিয়া নেক্সট স্টেপটো চোৱা স্টেপ বাই স্টেপ বুজি লও ঠিক আছে এতিয়া এইটো 100x আছে এতিয়া এইটো কি আছে এইটো যেতিয়া 512.12 আছে না এইটো যেতিয়া এইটো স্টেপটো পাবা তেতিয়া তুমি কি কৰিবা এই যোনটো নাম্বাৰটো যে এই নাম্বাৰটো আকৌ এবাৰ লিখি দিবা এই যে x = এইটো ধৰি লৈছিল যে এই নাম্বাৰটো আকৌ এবাৰ লিখিবা ইয়াত লিখা তুমি সাপোজ ধৰি লৈ এনেকা দিছা যে 5.12 ডট ডট লিখা ঠিক আছে তাৰ পিছত প্লাস এতিয়া তুমি চোৱা ধৰি লোৱা এতিয়া চোৱা চাবা দেই ইয়াৰ পৰা এইটো মাইনাস কৰিলে কি হ'ব গম পাইছা নাই ইয়াৰ পৰা এইটো মাইনাস কৰিলে কি হ'ব 512 আছে হয় না ধৰি লোৱা এনেকা ধৰি লোৱাচোন মাইনাস কৰা এতিয়া এইটোৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব 12 পৰা 12 এইটো পইণ্টৰ ইফালে বা 12 মাইনাস 12 পৰা 12 মাইনাস কৰিলে এইটো 0 হ'ব হয় না থাকিলে এইটো 512 পৰা 5 মাইনাস কৰিলে কিমান হ'ব 500 কিমান হ'ব 7 হ'ব নাই বুজি পাইছা নাই মানে 507 আৰু 5 পইণ্ট এইটো যোগ কৰিলে 512 হ'ব নহব বুজি পাইছা নাই কাহিনীটো বুজি পাইছা মানে এইটো যে নাম্বাৰটো আমি লিখিলো এইটো যে নাম্বাৰটো আকৌ এবাৰ লিখিব লাগিব হেইটো লগত কি প্লাস কৰিলে ওপৰৰ নাম্বাৰটো পা মানে 507
এতিয়া বুজি পালা মানে 507 আৰু 5.12 যোগ কৰিলে এইটোৱে পাম মানে এইটোক মই ভাঙি দিছোঁ মানে 512.12 টোক মই ভাঙি দিছোঁ মানে 507 আৰু 5.12 বুজি পালা নাই এইটোৱে মেইন বস্তুটো যে একবাৰ এইটো যদি তুমি বুজি পাই গলা তাৰপিছত এনেকুৱা ৰিলেটেড কুৱেশ্যন তুমি ইজিলি ফাইণ্ড আউট কৰিব পাৰিবা ঠিক আছে সাপোজ ধৰি লোৱা এইটো 100x এতিয়াটো 507 এতিয়া এইটো যে 505.12 ইয়াৰ হলনি আমি কি ধৰিছিলোঁ আগত x ধৰিছিলোঁ এইটো x দিয়া বুজি পালা এতিয়া চোৱা কাৰণ এইটো x টো এইটো সাইডে আছে এটা x এইটো সাইডো আছে তো সেই x টো এইটো সাইডে লৈ আনা ইফালে আছে 100x এতিয়া চাই মই আগতো কৈছোঁ যে কোনোবা সংখ্যা এটা তুমি লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডলৈ লৈ আনিলে সদায় তাৰ চিন চেঞ্জ হয় বা ৰাইট হ্যান্ড সাইড তুমি যদি ইয়াৰ জেগাটো চেঞ্জ কৰা না বা এটা সাইডৰ পৰা বেলেগ এটা সাইডলৈ যদি লৈ যোৱা তুমি তাৰ চিন চেঞ্জ হয় প্লাস টু মাইনাস হয় মাইনাস টু প্লাস হয় পূৰণটো হৰণ হৰণটো পূৰণ হয় এটোতো প্লাস আছে এটোক যদি এইটো সাইডে লৈ আনিলা কি হ'ব মাইনাস হ'ব তো এইটো x টু মাইনাস x হৈ যাব ইফালে অনলি 507 থাকিব বুজি পাইছা কি বুলি কৈছো হল বুজি পাইছা এতিয়া কি হ'ব এতিয়া এটো 100টা x ৰ পৰা মাইনাস হ'ব এটা x তো 100টা x ৰ পৰা এটা x মাইনাস হলে কিমানটা x থাকিব 99 100টা x ৰ পৰা এটা x মাইনাস হলে 99টা x থাকিব বুজি পাইছা ইফালে আছে 507 এতিয়া 99 আৰু x টো লগ লাগি আছে মানে কি হৈছে সদায় লগ লাগি থাকিলে কি হয় পূৰণ হয় সদায় মনত ৰাখিবা এই দুটা 99 আৰু x টো লগ লাগি আছে মানে এই দুটা পূৰণ হৈ আছে ঠিক আছে আমাক এতিয়া x ৰ মানহে লাগে হয় না x ৰ মান লাগে এতিয়া সেই 99 টোক এইটো সাইডে যদি তুমি লৈ যোৱা তো 99 টো পূৰণ হৈ আছিল এইটো সাইডে গলে কি হ'ব হৰণ হৈ যাব মানে 507 এইটো হৰণ মানে সদায় ইয়াৰ তলত আহে মানে এইটো কি হ'ব মই ইয়াত লিখি দিছো হা এৰো x ইকুয়াল টু কি হ'ব 507 বাই 99 হ'ব মানে এইটো মানে x আছিলে নাই 505 আমি এইটো ভগ্নাংশলৈ লৈ যাব লাগে এইটো মানে তো x আছিলে তো x ইকুয়াল টু এইটো ওলাই গল তো এতিয়া এইটো সংখ্যাটোক আমি ভগ্নাংশলৈ লৈ গলো ইয়াৰ आंसर হ'ব 507 বাই 99 আপোনালোকে চাব পাৰে ইয়াত এৰো কোৱেশ্চনটো আছিল না এৰো কোৱেশ্চনটো আছিল আৰু ইয়াৰ आंसर হ'ব 507.99 ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু এটা চাম কনসেপ্টটো আমি অলপ বুজিবলৈ ট্রাই কৰিম ঠিক আছে সেম কোৱেশ্চন ৰিলেটেড আমি বেলেগ এটা কোৱেশ্চন চাম সাপোজ ধৰি লও এটো 10.555 আছে ঠিক আছে এতিয়া আমাৰ কি হ'ব প্ৰথম এই সংখ্যাটোৰ জায়গাত 10.55555 ৰিপিট মাৰি আছে মানে ঠিক আছে সাপোজ ধৰি লও এটো x হয় এতিয়া ইয়াত আমি চালো যে দশমিকৰ পিছত কেটা ডিজিট ৰিপিট মাৰি আছে এটা তো এটা কিহেৰে পূৰণ কৰিব লাগিব यस মানে 10 এৰে পূৰণ কৰিব লাগিব হয় না এটা শূন্য লগা এটা ডিজিট যদি ৰিপিট মাৰে এটা শূন্য লগা 10 দুটা ডিজিট ৰিপিট মাৰিলে দুটা শূন্য লগা 100 তো 10 এৰে ইয়াকো পূৰণ কৰা আৰু ইয়াকো পূৰণ কৰা বুজি পালা এটো হৈ যাব 10 * x 10x হ'ব হয় না 10 এৰে যেতিয়া পূৰণ কৰিবা 10 হক 100 হক 1000 এ পূৰণ কৰিলে যিমানটা 0 থাকে ইমানটা ডিজিট বেক যাব তো ইয়াত কেটা 0 আছে এটা 0 আছে তো এটা ডিজিট বেক যাব ঠিক আছে এটা ডিজিট বেক যাব এটা ডিজিট বেক গলে এই দশমিকটো ইয়াত আহিব নাই ইয়াত এটো সাইড আহিব মানে 105 পয়েন্ট হ'ব হয় না 105.555 বুজি পালা এতিয়া 10x এৰো স্টেপ যেতিয়া পাই যাবা এই যোনটো আগত যে x লিখিছিলা যে সেই সংখ্যাটো আকৌ এবাৰ লিখি দিবা কিমান লিখি দিবা 10.555 এনেকা লিখিবা ঠিক আছে ডট ডট এতিয়া চোৱা এটো 10 পয়েন্টৰ লগত কি যোগ কৰিলে এটো হ'ব হেটো যদি তুমি না জানা এটো ডাঙৰটোৰ পৰা হৰটো মাইনাস কৰি দিয়াছোন কিমান হ'ব এটো তো সেম টুৰ পৰা সেম টু মাইনাস গলে তো 0 হ'ব দশমিকৰ পাৰ্টটো তো 0 হৈ গল 105 ৰ পৰা 10 মাইনাস হলে কিমান হ'ব 95 হ'ব 95 হৈ যাব না এতিয়া মানে আমি গম পাই গলো যে এইটোৰ লগত এইটো সংখ্যাটোৰ লগত 95 আমি প্লাস কৰিলে এইটো পাই যাম হয় না মানে এই 105 টোক আমি ভাঙি দিছো 105 টোক আমি ভাঙি দিছো 95 প্লাস এইটো মানে হল বুজি পালা এতিয়া নেক্সট ইয়াত কি হ'ব এইটো 10x আছে এইটো 95 প্লাস এইটোৰ জায়গাত তো আমি কি ধৰিছিলো আগত x বুলি ধৰিছিলো 10.5 x মানে x ধৰিছিলো না হেটো x বুলি লিখা এতিয়া আমি x টোক আৰু এইটো সাইডে লৈ আনিব লাগিব তো 10টা x আছে এৰো x টোক এইটো সাইডে লৈ আনিলে কি হ'ব প্লাস x টো আমি গম পালো প্লাস x টো মাইনাস x হ'ব মাইনাস x হ'ব 95 ঠিক আছে এটো নট 10টা x ৰ পৰা এটা x মাইনাস কৰিব লাগিব
10x মাইনাছ এক্স মানে কি 10টা এক্সৰ পৰা এটা এক্স মাইনাছ কৰিব লাগিব কিমান এক্স থাকিব 9টা এক্স হ'ব ভালে আছে 95 তো এক্স 9 আৰু এক্স মানে কি 9 আৰু এক্সটো কি হৈ আছে পূৰণ হৈ আছে লগ লাগি আছে মানে পূৰণ হৈ আছে তো এইটো পূৰণ 9টোক যদি এইটো সাইডে লৈ গ'লে কি হ'ব এইটো হৰণ হৈ যাব হৰণ মানে সদায় এইটো যি সংখ্যা থাকে ইয়াৰ তলত বহে হয় নাই মানে x = 95/9 হ'ব তো এইটোক এই সংখ্যাটোক আমি যদি ভগ্নাংশলৈ লৈ যাওঁ ইয়াৰ এনসাৰটো এইটো হ'ব ঠিক আছে সো আমি ম্যাথছত আজি এনেকুৱা টাইপৰ এটা চালো তো ম্যাথছত মেইন বস্তুটো হৈছে টাইপ প্ৰতিটো টাইপ আমি আমাৰ হাতত টাইম এতিয়াও আছে তো আমি প্ৰত্যেকটো টাইপ আমি শিকি যাব লাগিব কাৰণ আজিকালি কম্পিটিটিভ এক্সামতো কম্পিটিশন বেছি হৈছে মানে বেলেগ বেলেগ টাইপৰ কোৱেশ্চন দিয়ে বুজি পাইছা তো আমি সব ধৰণৰ কোৱেশ্চন আমি চাই কিনে যাব লাগিব টাইম আছে যেতিয়া সদায় আমি ডেইলি বেসিস এটা কনসেপ্ট শিকিবলৈ চেষ্টা কৰিব লাগিব আৰু WhatsApp গ্ৰুপটোত অলৰেডি কৈছোৱে মই WhatsApp গ্ৰুপটোত জয়েন হোৱা আমি এইটো ভিডিও দিয়াৰ পিছত তোমালোকে ভিডিওটো চোৱাৰ পিছত মই আকৌ কোৱেশ্চন দিম গ্ৰুপটোত কোৱেশ্চন ইয়াৰ ৰিলেটেড 3-4টা কোৱেশ্চন দিম তোমালোকে সলভ কৰি কিনে আকৌ ফটো পঠিয়াবা মই চাম যে শুদ্ধ হৈছে নহব মই এইবিলাক চেক কৰিম তো এনে কৰি থাকিলে তোমালোকৰ ম্যাথছ ইমপ্ৰুভ হৈ যাব ঠিক আছে তো ভাল পালে সাবস্ক্ৰাইবটো কৰিবই লাগিব লাইক আৰু শেয়াৰটো লাগিব শেয়াৰ যিমান আমাৰ কমিউনিটিটো ডাঙৰ হ'ব হিমান আমাক ভালো লাগিব হয় না তো তোমাৰ লগৰ বিলাককো মানে দিবা এনেকা নহয় যে নিজৰ মাজতে সীমিত ৰাখিব লাগিব আমাৰ নলেজটো আমাৰ মাজতে সীমিত ৰাখিলে হেতু বেয়া হয় কাৰণ আমি যি শিকিছো আমি হেতু দি কিনে যাবই লাগিব হয় না মৰা আগত গুটেখিনি বস্তু আমি দি যাব লাগিব কাৰণ আমি মৰা মানে কি হৈছে মৰুতে আমি একো বস্তু লৈতো না যাও হয় না তো যিমান বস্তু আমি যদি ভাল কিবা বস্তু শিকিছো অবিয়াসলি হেতু বস্তু আমি গিভ বেক কৰিব লাগিব দি যাব লাগিব পৃথিৱীক তোমাৰ ভাই ভন্টি মোৰ লগৰ যিমানখিনি আছে সবকে আমি দি যাব লাগিব সো সেইখিনি কৈ কিনে মোৰ বক্তব্য সামৰণি মাৰিছো আপুনি ভিডিও চাওক থ্যাংক ইউ সো মাচ